নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমত আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি। ভালেমান ভেকেঞ্চি আজি আছে আপোনালোকৰ ভালেমান ডিষ্ট্ৰিক্ট, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে। এইকেইদিনত বহুতে কমেণ্ট কৰি আছিল যে দাদা নলবাৰী, তিনিচুকীয়া, শিৱসাগৰ, দুলীয়াজান, বৰপেটা, বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, মৰিগাঁও এইবোৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বেছিকৈ আনিব। চ' লৈ আহিছোঁ। আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যদি নামটো ইয়াতে নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই আগলৈ আনিবলৈ চেষ্টা কৰিম। 100+ ভেকেঞ্চি আছে আজি। 20,000তকৈ বেছি দৰমহা বা তাতকৈ অলপ কমো হ'ব, য'ত ফ্ৰেছাৰ্ছ বিচাৰে। মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰে। আৰু ষ্টাৰ্ট কৰিম এতিয়া ভিডিঅ'টো। আৰু ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টো এইকেইটা কথা সদায় মনত ৰাখিব, যাতে আপোনালোকে ভালদৰে ভিডিঅ'টো চাব পাৰে। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে, স্পেক্ট্ৰাম হণ্ডাৰ পৰা ভেকেঞ্চি। টেলিকলাৰ খালি ফিমেলৰ কাৰণে হয়, এইটো মেলে যাতে এপ্লাই নকৰে। এইটো কাৰণে বেচেলৰ ডিগ্ৰী বা মিনিমাম HS পাছ হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবেই পাৰিব। লোকেশ্যন আপোনালোকৰ ডিব্ৰুগড় আৰু গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি। 11,000ৰ পৰা 15,000 দৰমহা পাব, ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ আৰু ইনচেণ্টিভখিনি এক্সট্ৰাকৈ পাব। আৰু টেলিকলাৰৰ পিছত বডি শ্বপ এডভাইজাৰ, এইটো খালি মেলৰ কাৰণে হয়। এইটো কাৰণে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, IT, অট'মোবাইল ইঞ্জিনিয়াৰিং, মিনিমাম 1 year অভিজ্ঞতা এটা লাগিব। ৰিকুৱাৰ্ড ইন অট'মোবাইল ছেক্টৰ, ফ্ৰেছাৰ্ছে যাতে এপ্লাই নকৰে মেনশ্যন কৰা আছে। জব লোকেশ্যনত ডিব্ৰুগড় আছাম। 13,000ৰ পৰা 18,000 দৰমহা পাব, ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ, ইনচেণ্টিভখিনি এক্সট্ৰাকৈ পাব। চ' ইণ্টাৰেষ্টেড যদি হয়, মেইল ID দিয়া আছে, অফিচৰ এড্ৰেছো দিয়া আছে। লাষ্ট ডেট হ'ল এপ্লাই কৰিবৰ কাৰণে 12 মে'। আৰু 14 মে'ত 14 মে'ত আপোনালোকে নিজে যায়ো ইণ্টাৰভিউটো দিব পাৰে, যদি ইণ্টাৰভিউ কাৰণে নামাতে। বহুতে কমেণ্ট কৰি থাকে যে দাদা ইমান এপ্লাই কৰিলোঁ, আজিলৈ ইণ্টাৰভিউত মাতাই নাই, বহুত কম্পিটিশ্যন। চ' আপুনি ডাইৰেক্ট এনেকুৱা ধৰণৰ ইণ্টাৰভিউবিলাকত যাবলৈ চেষ্টা কৰক, যাতে অলপ হ'লেও চান্সটো বাঢ়ি যায়, নিজৰ আপোনালোকৰ কেপাবিলিটিখিনি গম পায়। চ' কোনোবাই যদি এডভাৰটাইজ কৰিব খোজে ডিছকাউণ্ট প্ৰাইজত মেইল কৰিব পাৰে। খালি জব কনচালটেঞ্চি ইয়াতে মেইল নকৰে, যিহেতু আমি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত দিয়া নহয়। নেক্সট ভেকেঞ্চি EMRI গ্ৰীণ হেল্থ, 108 এমাৰ্জেঞ্চি পৰা ভেকেঞ্চি। কোৱালিটি অডিটৰ, এইটো কাৰণে D ফাৰ্মা বা B ফাৰ্মা বা এনি গ্ৰেজুৱেট, এইটো খালি মেলৰ কাৰণে হয়, ফিমেলে যাতে এপ্লাই নকৰে। ফ্ৰেছাৰ্ছ হ'লেও পাৰিব, এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব। 20,000 মান দৰমহা পাব ইন হেণ্ড। এনিৱেৰ ইন আছাম, অসমৰ যিকোনো ডিষ্ট্ৰিক্টতে পষ্টিং হ'ব পাৰে। সেইটো কাৰণে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন লিখি দিব এনেকৈ প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট বুলি, তেতিয়া নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং দিয়াটো অলপমান চান্সটো বাঢ়ি যায়। 2 wheeler মেণ্ডেটৰী এখন লাগিব। এইটো কাৰণে ভিজিট কৰিব লাগিব, এম্বুলেঞ্চ, ডকুমেণ্টেশ্যন চেকিং এইখিনি পঢ়ি ল'ব। অডিটৰৰ যোনবোৰ কাম সেইবোৰে চাব লাগিব, যেনেকৈ এনচিঅ'ৰ কৰিব লাগিব, ক্লিনলিনেছ, হাইজিন এইখিনি। আৰু এইটো চেলছৰ জব নহয়। ইমেইল ID দি আছে, মেইলত খালি মেনশ্যন কৰি দিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ কোৱালিটি অডিটৰ বুলি, 10 মে'ৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, কেনেৰা HSBC লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি। ৰিলেশ্যনশ্বিপ মেনেজাৰ, বেন কিউৰেঞ্চ, গুৱাহাটীৰ পৰা ভেকেঞ্চি। আৰু 10 মে' কালি আপোনালোকৰ শনিবাৰে ইণ্টাৰভিউ আছে, 11টা বজাৰ পৰা 2টা বজালৈ। আৰু আপোনালোকৰ কেনেৰা HSBC লাইফ ইঞ্চুৰেঞ্চ, 3rd floor গণপতি এনক্লেভ, বৰা ছাৰ্ভিচ নিয়াৰ কাইলেণ্ড জুৱেলাৰ্ছ, গুৱাহাটী আছাম। 3 লাখ পাৰ এনাম, লগতে ট্ৰেভেলিং এলাৱেঞ্চ আৰু ইনচেণ্টিভখিনি এক্সট্ৰাকৈ পাব। চ' মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব। এইটো ইঞ্চুৰেঞ্চত কোম্পানী কাম কৰে, এইডাৰ বেন কিউৰেঞ্চ, ডাইৰেক্ট আৰু এজেঞ্চি আণ্ডাৰত কাম কৰে। কণ্টেক্ট কৰিব লাগিব যায় দেৱজ্যোতি বৰা, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কোৱালিফিকেশ্যন। নেক্সট ভেকেঞ্চি মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে, MDS TI ছাপৰ্টেড বাই আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি। চ' ইমেইল ID দি আছে, 12 মে'ত ইণ্টাৰভিউ আছে, 11টা বজাৰ পৰা। ইণ্টাৰেষ্টেড হ'লে যাব পাৰে, ফোন কৰি কোৱালিফিকেশ্যনখিনি সুধি ল'ব, কোৱালিফিকেশ্যনখিনি সুধি ইণ্টাৰভিউ কাৰণে যাব পাৰিব। নেক্সট ভেকেঞ্চি AC মেকানিক্স আৰু হেল্পাৰ ভেকেঞ্চি। এইটো কাৰণে AC নলেজখিনি হ'ব লাগিব, আৰু হেল্পাৰৰ কাৰণে 10 পাছ, লগতে AC কেনেকুৱা কি কৰে অলপমান হ'লে জানিব লাগিব। ৱান্টেড ফৰ ডিজেল লোক'ছেট ইন গুৱাহাটী, আৰু কোম্পানীটোৰ নাম হ'ল উৎসৱ কেয়াৰ। চ' ফোন নম্বৰ দি আছে, 10 মে'ৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি টাটা AI পৰা ভেকেঞ্চি, আৰু কি একাউণ্টছ মেনেজাৰ বেন কিউৰেঞ্চৰ কাৰণে যোৰহাট
আৰু বঙাইগাঁও অসমৰ বাকি ওড়িশাৰ আছে আৰু মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব লাইফ ইন্সুৰেন্স বেকগ্ৰাউণ্ডত কাম কৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন CTC এজ পাৰ ইণ্ডাষ্ট্ৰি নৰ্মছ ইমেইল আইডি দি আছে 11 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি লুকিং ফৰ কেণ্ডিডেট যাৰ নলেজ আছে টেকনিক্যাল বেকগ্ৰাউণ্ডৰ ওপৰত আৰু এক্সপাৰ্টাইজ আছে স্মাৰ্ট ক্লাছৰুমৰ হাৰ্ডৱেৰ আৰু সফটৱেৰখিনি কেনেকৈ ইউজ কৰে সেইখিনি জানিব লাগিব সো এইখিনি পঢ়ি ল'ব এনেকুৱা ডিজিটেল ক্লাছৰুমৰে কোম্পানী হৈ এটা সেইমতে কাম কৰিব লাগিব অলপ হলেও নলেজ হ'ব লাগিব এনিৱেৰ ইন আপাৰ আছাম ডিব্ৰুগড় যোৰহাট তিনচুকীয়া দুলিয়াজান আৰু শিৱসাগৰৰ ভেকেন্সি ৰেছপন্সিবল হ'ব লাগিব ইনষ্টল কৰিব লাগিব আৰু কনফিগাৰ কৰিব লাগিব মেইনটেইন কৰিব লাগিব ক্লাছৰুম হাৰ্ডৱেৰ সফটৱেৰ সিস্টেমখিনি প্ৰভাইড কৰিব লাগিব টেকনিক্যাল সাপোৰ্ট টু দা ক্লায়েন্ট আপডেটেড কৰিব লাগিব লেটেষ্ট ট্ৰেন্ড আৰু এডভান্সমেন্ট ইন education technology so 2 বছৰ প্লাস অভিজ্ঞতা লাগিব টেকনিক্যাল সাপোর্ট এক্সপেৰিয়েন্স কাস্টমাৰ সার্ভিস ওৰিয়েন্টেশন হ'ব লাগিব নলেজ হ'ব লাগিব ইন্টাৰেক্টিভ হোৱাইট বৰ্ড প্ৰজেক্টৰ আৰু অডিও সিস্টেমৰ ওপৰত ষ্ট্ৰং ট্ৰাবল শুটিং স্কিল হ'ব লাগিব ইমেইল আইডি দুটা দি আছে 12 মেৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি এটা ফাৰ্মাসিউটিকেল কোম্পানীৰ পৰা ভেকেন্সি ষ্টেজিছ বায়োটেক প্ৰাইভেট লিমিটেড এটা ফাৰ্মাসিউটিকেল কোম্পানী হৈ ৰেপুটেড লুকিং ফৰ হাইলি মোটিভেটেড আৰু টাৰ্গেট ড্ৰাইভেন টেৰিটৰি মেনেজাৰ আৰু আপোনালোকৰ ফাৰ্মাসিউটিকেল ওপৰত নলেজ হ'ব লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰু লোকেশ্যন হ'ব আপোনালোকৰ বৰপেটা ডিস্ট্ৰিক্টৰ পৰা এইটো ভেকেন্সি আপোনালোকৰ আহিছে ইমেইল আইডি দি আছে দুটা 12 মেৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এটা মেগা ৰিক্ৰুটমেন্ট ড্ৰাইভ হ'ব আপোনালোকৰ স্মল ফাইনেন্স বেংক এটাৰ পৰা AU স্মল ফাইনেন্স বেংক 9 তাৰিখ কালি আছে আপোনালোকৰ 10টা বজাৰ 5টা বজালৈ দুটা প'ষ্ট এটা আছে বেংক অফিচাৰ কাৰেণ্ট একাউণ্ট মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব বেংকিং সেলছ আৰু সোর্সিং কারেন্ট একাউন্ট রিলেশনশিপ ম্যানেজার 5 বছৰ অভিজ্ঞতা এটা লাগিব এড্ৰেছ দি আছে আপোনালোকৰ AU স্মল ফাইনেন্স লিমিটেড GS ৰোড গুৱাহাটী ব্ৰাঞ্চ লাচিত নগৰ সাউথ সৰণীয়া লাচিত নগৰ গুৱাহাটী 10টা পৰা 5টা বজালৈ হ'ব আৰু যাক অৰিজিনাল কপিবোৰ লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ বা WhatsApp গ্ৰুপটো জয়েন কৰি থব লিংকবোৰ ডেসক্ৰিপচনত দিয়া থাকে তাতে মই অলপমান পিছতে এইটোৰ অৰিজিনাল কপিখিনি দি দিম আৰু কন্টাক্ট কৰিব লাগিব তাতে যায় ব্ৰাঞ্চ মেনেজাৰৰ হৈতে নে ভেকেন্সি মাৰুতি সুজুকি গুৱাহাটী নলবাৰীৰ পৰা ভেকেন্সি আৰু ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে কমিউনিকেশ্যন স্কিল প্ৰবলেম সলভিং স্কিল নলেজ হ'ব লাগিব লোকেল এৰিয়াৰ ওপৰত 8000 পৰা 12000 দৰমহা কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'ব লাগিব টু হুইলাৰ এখন কম্পালসৰি লাগিব কনভিনিয়েন্স উইল বি পেড একৰ্ডিংলি পেট্ৰলৰ পইচা অলপমান দিব পাৰে গুৱাহাটী আৰু নলবাৰী ডিস্ট্ৰিক্টৰ দুখনৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে ইমেইল আইডি দি আছে 15 মেৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেন্সি SICGIL ইন্ডাষ্ট্ৰিয়েল গেছেছৰ পৰা ভেকেন্সি এক্সিকিউটিভ এছিষ্টেণ্ট ডিস্পেচ এডমিন সাপোৰ্ট সোণাপুৰ আৰু কামৰূপ মেট্ৰৰ পৰা আহিছে ৰিপৰ্ট কৰিব লাগিব একাউণ্টেণ্ট আৰু লজিষ্টিক অফিচাৰৰ হৈতে সো এইখিনি হ'ব এক্সেলৰ ওপৰত নলেজ আৰু লজিষ্টিকৰ ওপৰত নলেজ এইবোৰে কাম হ'ব আপোনালোকৰ কোঅৰ্ডিনেট কৰিব লাগিব ডিস্পেচ এক্টিভিটি মেইনটেইন কৰিব লাগিব একুৰেট সাপোৰ্ট ৰেকৰ্ড এইবোৰ চাই ল'ব আৰু কি ৰেসপন্সিবিলিটিখিনি চাব পাৰে কোঅৰ্ডিনেটৰ সাপোৰ্ট কৰিব লাগিব ডিস্পেচ আৰু ডেলিভাৰী এক্টিভিটিজ মেইনটেইন কৰিব লাগিব একুৰেট ৰেকৰ্ড এক্সেলত কৰিব লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ডিস্পেচ লজিষ্টিক আৰু এডমিন ৰোলত কাম কৰা ষ্ট্ৰং নলেজ হ'ব লাগিব এক্সেল ৱৰ্ড আউটলুকত কাম কৰা এবিলিটি টু ৱৰ্ক উইথ একুৰেচি আৰু মেইনটেইন কৰিব লাগিব attention to detail 12000 বা 18000 দৰমহা লগতে এক্সপেৰিয়েন্স হ'ব লাগিব আপোনালোকৰ SAP ERP সফটৱেৰ ওপৰত সো তলত ইমেইল আইডি দি আছে এপ্লাই কৰক 15 মেৰ ভিতৰত সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটা চাই ভাল লাগিল আগলৈ আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ নামটো লিখি দিম যাতে আগলৈ আনিবলৈ চেষ্টা কৰিম আৰু কোনটো জব বিচাৰিছে কি ৰোল জব বিচাৰিছে কোনটো পজিশনৰ জব বিচাৰিছে এটা কমেন্ট কৰি জনাব কিয় কি আপুনি জানে বেলেগ ইউটিউব চেনেলে আপোনালোকৰ কনসালটেন্সি ভেকেন্সি দি থাকে বা আমাৰ ভিডিঅ কপি কৰি গধুলি হেটোৱে আপলোড দি দিব সো অসমৰ খালি নাম্বাৰ 1 ইউটিউব চেনেল এইটোৱে হয় এইটোতে যদি কমেন্ট কৰে তিতেহে আপোনালোক জব আপডেটবোৰ পাব বেলেগ চেনেলত কমেন্ট কৰিলে আপডেটবোৰ নাপায় যেটো এইটোৰে কমেন্ট কপি কৰে বা কনসালটেন্সি ভেকেন্সি সেইবোৰে চলি আছে মই দেখা পাইছো সো আশা কৰিছো ভিডিওটা চাই ভাল লাগিল আগলৈ কমেন্ট কৰি জনাব আৰু কিবা যদি বুজি পোৱা নাই হেটো মোক কমেন্ট কৰি জনাব বা ইনষ্টাগ্ৰামত জনাব পাৰে ইনষ্টাগ্ৰামত পেজ এটা আছে আমাৰ তাতে মেছেজ কৰিলে ৰিপ্লাই পাই যাব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব